गुड मर्निंग সকলকে নতুন এটা ভিডিওলৈ স্বাগতম জনাইছো দেই আমি বিহুৰ কাম আজি আকৌ আৰম্ভ কৰিছো পাকঘৰটো কৰা নাছিলো বাই পুৰা লাগি আছে আৰু মই ইফালে গৈছো এতিয়া আকৌ কামত লাগি আছো দেই অলপ আপোনালোকক দেখাই দিও আজি হৈছে গৰু বিহু গতিকে সকলোকে গৰু বিহুৰ শুভকামনা যাচিছো দেই আৰু ৰঙালী বিহু আহিছে কিন্তু ইমানখিনি মানে আগৰ নিচিনা বিহু লগা নাই দেই নাজানো কিহৰ কাৰণে আপোনালোকক লাগিছে নে নাই জনাব আজি ব্লগ বিলাক কিন্তু আপোনালোকে আকৌ লেট কৈহে পাব দেই নেটৱৰ্কৰ প্ৰব্লেম আৰু ইয়া পুৰা বা লাগি আছে হেয়া দেখিছে নে পাকঘৰৰ অৱস্থা এটা এখিনি কৰিলো ভিডিও কৰি থাকিলে আৰু মানে কামখিনি ৰৈ থাকে যে আপোনালোকক দেখাই দিম আৰু আজি দিনটো বাই বাই কি কৰি আছা তুমি চাওকচোন ককাকৰ লগত নাতিয়েক দুজনী ইমান ধুনীয়াকৈ গৰু বিহুৰ কামত লাগি আছে দুজনী আজি ইমান শান্তশিষ্ট হৈ আছে নহয় দেখিয়ে ভাল লাগিছে বাকি আমাৰ গৰু নাই বাৰু তথাপিও নীতি নিয়মখিনিটো কৰিবই লাগিব হয়নে পৰম্পৰাখিনি মানিবই লাগিব আমি আৰু আমাৰ ইমান হেপাহৰ মৰমৰ আবেগৰ বিহুতি গতিকে নীতি নিয়মবোৰ নামানি পাৰিনে গতিকে আমাৰ গৰু নহলে আৰু এইখিনি কৰি আছে দেউতাৰ লগতে ইয়া নাতিয়েক দুজনী লাগি আছে আৰু মই অকণমান ভিডিও কৰি ৰাখিলোঁ বিহু বজাৰ কৰিহে ৰাখিছোঁ কিন্তু চিলোৱা হোৱা নাই মানে কাপোৰযোৰ চিলোৱা বাৰু চিলোৱা ধুনীয়াকৈ কিন্তু ব্লাউজটো চিলাবলৈ আছে গতিকে এতিয়া চিলাবলৈ লৈ যাওঁ আমাৰ পুৰা ছোৱালী চিলাই দিব ভণ্টিয়ে মানে আমাৰ নননজনীয়ে লৈকে লৈ যাওঁ আৰু এয়া এইটো চিলাবলৈ যাওঁ দেই আলহী আহিছে কাৰণে মানুহজনে বজাৰ যাব ওলাইছে ময়ো ভাবিলোঁ মোবাইলটো দি পঠাওঁ নেটৱৰ্কৰ কাৰণে ভিডিঅ'বোৰ আপলোডে নহয় বাহিৰত গ'লে অলপ 5G নেট পায় সেয়েহে মোবাইলটো দি পঠাওঁ দেই আমাৰ বিহুৰ বজাৰ কি আনিছা আজি বিহু বুলি চাওকচোন এইটো বজাব পৰা নাই আমি বিহু লগাই নাই সেইকাৰণে এইটো ভাল কৰি লৈ আহিলে এয়া বজাৰ আহিল খানা বনোৱা ৰান্ধনি বিহুৱান দিবলৈ আহিছিলে ভাগিনীয়েক মোক ভিনিয়েক তাৰপিছতে গোটেই কাৰণে লৈ আহিছে মানে দেখা আপোনালোকক বিহুৱানখিনি কিন্তু তাইক মানে কিহত লগাই দিছোঁ চাওকচোন এতিয়া আৰু খোৱাৰহে কথা হয়নে বায়েও বনালে আমাৰ ভণ্টি বনালে আৰু আমাৰ ছাৰেও বনালে এতিয়া মই মজাকৈ খাব লাগিব চটামাটি কৰি আছোঁ দেই এনেই থকা নাই বাৰু কিন্তু মোক ভিডিঅ' কৰি দিয়া মানুহে নাই কি কৰিব উপায় নাই মই কাম কৰিলে মোক ভিডিঅ' কৰি দিয়া মানুহে নাই চাওকচোন অৱস্থা বিৰিয়ানী খাই আধা শেষ মাহঁতে খাই উঠি গুচি গ'ল ভিডিঅ' কৰিম বুলি ভাবি থাকোঁতে গ'ল ইফালে আমাৰ আজি সতীদেৱে মনত কৰি দিছে দেই এনেকৈতো ভিডিঅ' কৰি থাকিলে অলপ মাজতে খং উঠে আজি নিজে মনত কৰি দিছে সেয়া টেষ্টি হৈছে নে নাই নিজে বনাইছে না টেষ্টি হোৱা বুলি কৈছে ইফালে মাংস চাওক খতম কৰি দিলোঁ খোৱা হৈছিলে আকৌ মনত পৰাৰ কাৰণে ভিডিঅ' বনাই দিছোঁ দেই মা আহিলে এটা ভাল হয়নে এয়া চাওকচোন কি কামত লগাই দিছোঁ মাক ইফালে বাবু চাই আছে একদম তাৰ হাঁহি বহুত দিন পাছত লগ পাইছোঁ ভাল লাগিছে আজি আৰু ইফালে চাওক বিহুৱান আহি পালেহি ঘৰৰ পৰা এয়া দুই জোৱায়েকৰ কাৰণে আনিছে মানে দাদা আৰু আমাৰ পতিদেৱৰ কাৰণে এইখন মোৰ কাৰণে আনিছে আৰু এই দুটা এটা হৈছে বাৰ এটা হৈছে মাৰ মানে শাহু মা আৰু বাৰ দেই আৰু ইফালে এইটো দেউতাৰ কাৰণে এইযোৰ হৈছে গুণুৰ কাৰণে আৰু এয়া হৈছে গোসানীৰ কাৰণে গোসানীক বিহুৱান এখনো দিছে দেই মামাক আছে যিহেতু আৰু লগতে এইযোৰ চলা আৰু এইযোৰ ডাঙৰ গুণুৰ মানে মামাহঁতৰ ফালৰ পৰা দিছে মই আকৌ মিলি যোৱাৰ কাৰণে আপোনালোকক দেখালোঁ মানে দুয়োফালৰ মামাহঁতৰ ফালৰ পৰা মানে একেই কাপোৰ আহি গ'ল দুয়োজনীৰ কাৰণে আৰু এইটো হৈছে জোৱায়েকৰ কাৰণে গেঞ্জি বাকী এইখিনিয়ে বিহুৱান ঘৰৰ পৰা আহিল আৰু যিহেতু বিহুত এনেকুৱা কিছুমান পৰম্পৰা আছে সেয়েহে সেইখিনি মানি মামাক মাহীয়েকে ভাগিনীহঁতক ধুনীয়াকৈ বিহুৱানখিনি দি দিলে কিন্তু এই গোসানীজনীকে চাওকচোন তাই মানে
কিবা বেলেগ ভাবিছে সেইকাৰণে নলয় একো নকৰে তাই ভাবি আছে কি কৰিব আহিছে বুলি আনকি ল'ব নিদিয়ে অৱশেষত ইমানেই বেছি হাঁহি উঠিলে আৰু মাহীয়েকে বিহুৱানখন পিন্ধাই দিলে ওলোটাকৈ মাহীয়েককহে পিন্ধাই থ'লে চাওকচোন थैंक यू ओम भगवान श्री कृष्ण वासुदेव Was in a dream. Why am I wishing that you ভিনিয়েকৰ ইমান ফূৰ্তি লাগিছে চাওকচোন আৰু এনেকৈ আমি যিমান ডাঙৰ হ'লেও গিফ্ট পালে ভাল লাগে হয় নে নহয় ক'ব দেই বা আমাৰ ফালৰ পৰা নাই দে আজি ওকে ফটো মাৰি দিও গৰু বিহুৰ গধূলি নীতি নিয়মখিনি মা আৰু দেউতা কৰি আছে তাৰ লগতে কুখানিও লাগি আছে ঠাইখিনি মচিলে তাৰ ওপৰত থোপা দিব লাগে আৰু তাৰে পাছতে এয়া পিৰা তাৰ ওপৰত কলপাত বিহুৱান মানে গৰুৰ আমাৰ গৰু নাই যিহেতু ছাগলীৰ বিহুৱান লৈ আহিছে তাৰে ওপৰতে বিচনী এখন ধূপ চাকি জ্বলাই এনেকৈ সেৱা ল'ব লাগে আৰু বিচনীৰে থোপাটো বিচি ধোৱাখিনি সকলোৰে ঘৰে ঘৰে মানে ৰুমে ৰুমে সোমাই দিব লাগে আৰু তেতিয়া ভাল হয় আপোনালোকৰ ফালেও এই নীতি নিয়মখিনি আছেনে জনাব এইফালে পুৰা পাৰ্টি বহি গৈছে জেতুকা লগোৱা পাৰ্টি ক'ত যাবা বৰ্তমান মোক লগোৱা কেমেৰামেন নাই কেমেৰা কৰি দিবলৈ সেয়া ইফালে বাও লগাইছে তথাপিও মোবাইলত কেমেৰা কৰি থাকিব দিছোঁ আৰু এতিয়া মোক এয়া জেতুকা লগাই আছে চিষ্টাৰে আৰু এখন হাতেৰে ভিডিঅ' কৰি আছে ইফালে আৰু এই মাহা আমি আজি আমাৰ গৰু বিহুৰ দিনাখনে দাদাৰো বাৰ্থডে মাতৰ একেবাৰে শেষত বাৰ্থডে আহে শৰাই আগবঢ়াইছে মায়ে আৰু ইফালে দেউতাৰ শাস্ত্ৰ পাঠ কৰি আছে বাকী অলপ আপোনালোকক দেখাই দিলো আৰু জীয়েকে পাত বিলাইছি ঘৈণীয়েকে পাত ছিঙি আছে আৰু মাকে এইয়া প্ৰসাদ বিলাই আছে দেই আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ কাৰণ সদায় ব্লগ বনাই আছোঁ গতিকে অহাকালিৰ ব্লগটোত আকৌ সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই